খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অপ্ৰতিৰোধ্য অসমৰ খেলুৱৈ টেবুল টেনিছৰ এককৰ ফাইনেলত প্ৰিয়ানুজ ভট্টাচাৰ্য সন্তৰণবিদ বাছিত আহমেদে অসমক দিলে তৃতীয়টো সোণ চলিত সপ্তম সংখ্যক খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত শুক্ৰবাৰে অসমে তৃতীয়টো সোণ লাভ কৰিছে ৰাজ্যৰ প্ৰতিভাৱান সন্তৰণবিদ বাছিত আহমেদে ল'ৰাৰ 50 মিটাৰ বেষ্টকত 30.46 ছেকেণ্ড সময়েৰে শ্ৰেষ্ঠত্ব অৰ্জন কৰি অসমক পঞ্চমটো পদক দিবলৈ সক্ষম হয় ইফালে অসমৰ প্ৰিয়ানুজ ভট্টাচাৰ্যই শুক্ৰবাৰে ল'ৰাৰ একক শাখাৰ টেবুল টেনিছৰ ফাইনেলত প্ৰৱেশ কৰি নিজৰ দ্বিতীয়টো তথা প্ৰতিযোগিতাত ৰাজ্যৰ ষষ্ঠটো পদক জয়ো নিশ্চিত কৰিছে বিহাৰৰ ঐতিহাসিক চহৰ গয়াত অনুষ্ঠিত সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ সাঁতোৰ প্ৰতিযোগিতাৰ শুক্ৰবাৰে অন্তিম দিনটোত অসমে ইতিমধ্যে পদক জয় কৰা জনঞ্জয় জ্যোতি হাজৰিকা আৰু শুভাংশিনী প্ৰিয়দৰ্শনীৰ পৰা পদক আশা কৰিছিল যদিও সকলোকে চমক দি উজ্বলি উঠিল বাছিত উল্লেখ্য যে আঘাতৰ বাবে দুটাকৈ সোণ লাভ কৰা জনঞ্জয়ে শুক্ৰবাৰে অংশ ল'ব নোৱাৰিলে কিন্তু হতাশাৰ মাজতে অসমৰ শিবিৰলৈ আনন্দ লৈ আহে বাছিত আহমেদে এয়া বাছিতৰ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত প্ৰথমটো সোণ জয়ৰ গৌৰৱ উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াতো বাছিত অসম দলৰ সদস্য আছিল উল্লেখ্য যে চলিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ সাঁতোৰত অসমে 3টা সোণ আৰু 1টা ব্ৰঞ্জ লাভ কৰিছে কিন্তু তামিলনাডুত অনুষ্ঠিত বিগত বৰ্ষৰ প্ৰতিযোগিতাত অসমৰ সাঁতোৰ দলে 3টা সোণ 5টা ৰূপ আৰু 4টা ব্ৰঞ্জসহ লাভ কৰিছিল মুঠ 12টা পদক ইফালে অসমৰ পেডলাৰ প্ৰিয়ানুজে বৃহস্পতিবাৰে ডাবলছত ৰূপৰ পদক জয় কৰাৰ পাছত শুক্ৰবাৰে একক শাখাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰি দ্বিতীয়টো পদক অৰ্জন নিশ্চিত কৰিছে ৰাজগিৰত চলি থকা টেবুল টেনিছৰ শুক্ৰবাৰে পুৱা অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত প্ৰিয়ানুজে 3-0ৰ ব্যৱধানত বিহাৰৰ খেলুৱৈক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে অপৰাজেয় জয়যাত্ৰা অব্যাহত ৰখা প্ৰিয়ানুজে আবেলি ছেমিফাইনেলত পুনৰ 3-0 11-7 11-2 11-8 তামিলনাডুৰ ৰাজাশেখৰণ মুথুক হেলাৰঙে হৰুৱাই ফাইনেললৈ অগ্ৰসৰ হয় শনিবাৰে স্বৰ্ণজয়ৰ মেচত অসম সন্তান পুনৰ তামিলনাডুৰ খেলুৱৈৰে মুখামুখি হ'ব একক শাখাত যোৱা 4খন মেচৰ এটা গেমতো প্ৰিয়ানুজ পৰাস্ত হোৱা নাই 12টা গেমত অপৰাজেয় জয়যাত্ৰা অসম সন্তানৰ ক্ৰীড়া অনুৰাগীৰ আশা চলিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অনিৰুদ্ধ গতিৰে অসমক দিয়ক অভিলেখ সংখ্যক পদক জয়ৰ কৃতিত্ব নিউজ ডেস্ক ৰিপোৰ্ট গোগো স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765 21098 website www.aipguwahati.in